নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 ফেব্ৰুৱাৰী। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব 8,000 কোটি টকা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 8,000 টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 22 নং কিস্তিৰ 2,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থাকিলে অসমত সলনি হৈছে নতুন নিয়ম। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰৰ দ্বিতীয় কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ ধন ল'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। শীঘ্ৰে মুকলি হ'ব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ধন ল'বৰ বাবে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, শীঘ্ৰে কৰি লওক EKYC আপডেট। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰতে উল্লেখ কৰিছে ৱেবছাইটত গৈ লগ ইন কৰক আৰু তাতে আপুনি EKYC অপশ্যন দেখা পাব, তাতে আপুনি ক্লিক কৰক। নম্বৰ 4, আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা কোড দিয়ক আৰু আপুনি চাৰ্চত ক্লিক কৰক। নম্বৰ 5, আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। নম্বৰ 6, তাৰপিছতে গেট OTP ক্লিক কৰক। নম্বৰ 7, আপোনাৰ পঞ্জীভুক্ত নম্বৰলৈ অহা OTPটো সন্নিৱিষ্ট কৰক। নম্বৰ 7, তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC। যদি আপোনাৰ নামটো PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ EKYC কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো অতি শীঘ্ৰে 20 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৱেষক শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ টকা। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000 কোটি টকা। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে পাব 40,000 কোটি টকা। গৱেষক কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ এই সকাহ চৰকাৰে ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ জ্বলিছে ৰাজ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৰহাটত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। যোৰহাটৰ নাজনীবাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। গৌৰৱ গগৈ বিৰোধী ধ্বনিৰে উত্তাল ৰাজপথ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ জ্বলিছে ৰাজ্য। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আচলতে গৌৰৱ গগৈৰ লগত লিংক আছে নেকি পাকিস্তানৰ? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈলৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে হৈছে কংগ্ৰেছৰ ভেটি। লাজতে কংগ্ৰেছে দল ত্যাগ 300 নেতাকৰ্মীৰ। একেলগে কংগ্ৰেছ দল ত্যাগ 300 নেতাকৰ্মীৰ। গৌৰৱ গগৈৰ গোচৰত আমি হতাশ আৰু দুঃখিত বুলি মন্তব্য কৰিছে। যোৰহাটৰ সাংসদ হিচাপেও গৌৰৱ গগৈয়ে লাজত পেলাইছে। আমাৰ পদত্যাগ ব্যক্তিগত সিদ্ধান্ত আৰু এই পদত্যাগ আত্মসন্মান আৰু নৈতিকতাৰ ভিত্তিত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে পদত্যাগৰ জ্বৰ উঠিছে কংগ্ৰেছত। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে খহিছে কংগ্ৰেছৰ ভেটি। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিয়ক গৌৰৱ গগৈ। কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে শৃংখল চলিহা। 24 ঘণ্টাৰ ভিতৰতে উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যজুৰি হ'ব তীব্ৰ প্ৰতিবাদ। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। যদি সঁচাই পাকিস্তানৰ সৈতে লিংক আছে তেন্তে ভয়ানক কথা। অসমৰ খিলঞ্জীয়া জনসাধাৰণক উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পিছপৰাৰ মন্তব্য কৰিছে শৃংখল চলিহাই।
তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাংসদ পদ হেৰুৱাব নেকি APCCৰ সভাপতি গৌৰৱ গগৈ এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে পত্নীৰ পাকিস্তানৰ বেংক একাউণ্টৰ কথা নাছিল গৌৰৱ গগৈৰ শপতনামাত মনোনয়ন দাখিল কৰা নাছিল পাকিস্তানৰ বেংক একাউণ্টৰ তথ্য পাকিস্তানৰ দৰমহা লাভ কৰিছিল পত্নী এলিজাবেথে প্ৰতিমাহে পাইছিল প্ৰায় 2,50,000 টকাৰ দৰমহা গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী খেলা তপন গগৈয়ে তৰিব পাৰিব গোচৰ নিৰ্বাচন আয়োগক ফাঁকি দি নিৰ্বাচনত নামিছিল নেকি গৌৰৱ গগৈয়ে SIT ৰিপৰ্ট সদৰি কৰি বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংসদ পদ হেৰুৱাব নেকি APCCৰ সভাপতি গৌৰৱ গগৈ বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এনেকুৱাকৈ অশালীন আচৰণৰ অভিযোগ উত্থাপিত মীৰা বৰঠাকুৰ দীৰবত শইকীয়াৰ উপস্থিতিত এই ঘটনা সংঘটিত হৈছে মহিলাক শালীনতা হানিৰ অভিযোগত গোচৰ ৰুজু কৰিব আৰক্ষীয়ে অসম আৰক্ষীৰ সঞ্চালকৰ প্ৰধানলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ গোচৰত সাঙুৰ খাব মীৰা বৰঠাকুৰ দীৰবত শইকীয়াৰ নাম ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পৃষ্ঠত অভিযোগ উত্থাপিত কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে হয় নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণ নিদিয়া চৰকাৰে নাপাব কোচ ৰাজবংশীৰ ভোট জনজাতিকৰণৰ নামত বেকুবনা কৰিছে বিজেপি চৰকাৰে জনজাতিকৰণ নকৰিলে 26ত উৎখাত হ'ব বিজেপি প্ৰয়োজনত নোটাক ভোট দিম বিজেপিক ভোট নিদিওঁ বুলি হুংকাৰ নো ST নো ভোট হুংকাৰ কোচ ৰাজবংশী সন্মিলনৰ নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰীৰ পৰাই ৰাজ্য কঁপাব আমচুৱে আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ বাছি বাছি মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ বৈধ ভাৰতীয় বিদেশী সজাৰ বিৰুদ্ধে হ'ব আন্দোলন চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লে কঁপিব ৰাজপথ মুছলমান হোৱাৰ কাৰণেই বিদেশী সজাব চেষ্টা কৰিছে চৰকাৰে গৰিয়া দেখি মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন চৰকাৰক সকিয়নি নিদি আগতীয়াকৈ ৰাজধানী কঁপালে আমচুৱে আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ আৰু এলিজাবেথৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আৰু সংবাদমেলত কি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সংবাদমেলত প্ৰকাশ কৰিলে বহুত চাঞ্চল্যকৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক পাকিস্তান হাই কমিশ্যনলৈ 2015 চনত গৌৰৱ গগৈ লৈ গৈছিল একাংশ যুৱক যুৱতীক শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তানৰ কাৰ্যালয়লৈ কিয় নিয়া হৈছিল যুৱক যুৱতীসকলক এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ ওপৰত কেইবাটাও চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী টৌকিৰ শেষৰ লিড পাকিস্তানত চাকৰি কৰিছিল এলিজাবেথে আৰু ইয়াৰ পিছত 2012 চনত ভাৰতলৈ আহিছিল এলিজাবেথ আৰু ভাৰতত থকাৰ সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথ আৰু প্ৰায় 2,50,000 টকা দৰমহা লৈছিল এলিজাবেথে 2013 চনত গৌৰৱ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হয় এলিজাবেথে গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাবেথে ভাৰতৰ বহু গোপন তথ্য পাকিস্তান যোগান ধৰিছিল এলিজাবেথ গগৈয়ে আৰু আইবিৰ তথ্যৰ ওপৰত ভিত্তি কৰি 45 পৃষ্ঠাৰ প্ৰতিবেদন এলিজাবেথে দিছিল আলী টৌকিৰ শেষক মোদী চৰকাৰ অহাৰ পিছত ভিজিবিলিটি কমাবলৈ পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ গগৈয়ে আৰু ভাৰতত কাম কৰি থাকোঁতে 6বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথে চাকৰি সলনি কৰাৰ পিছতো 3বাৰলৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ আৰু মুঠ 3বাৰকৈ এলিজাবেথ পাক ভ্ৰমণ কৰিছিল আৰু এলিজাবেথ ভাৰতত থকাৰ সময়ত গৌৰৱ গগৈ গৈছিল পাকিস্তানলৈ আটাৰী সীমান্তেৰে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে আৰু এনেকুৱাকৈ সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 10 দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ এই 10 দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল গৌৰৱ গগৈয়ে কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে পাকিস্তানৰ 10 দিন ক'ত আছিল গৌৰৱ গগৈ এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে SITৰ আগত এই কথা ক'বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে
পাকিস্তানত 10 দিন কি কৰিছিল গৌৰৱ গগৈয়ে আৰু এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ অভিযোগ এই 10 দিনত গৌৰৱ গগৈ পাক সেনা নাইবা পাক চোৰাংচোৱা ISIৰ পৰা প্ৰশিক্ষণ লৈছিল 10 দিন পাকিস্তানত ক'ত আছিল ইয়াৰ উত্তৰ নিদিলে গৌৰৱ গগৈয়ে পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন ভাৰতক ইউৰেনিয়াম আৰু ছাবমেৰিন কেৱল এয়াই নহয় এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে পাকিস্তান হাই কমিশ্যন চোৰাংচোৱাগিৰি হৈছে নেকি বুলিও সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱ প্ৰজন্মক লৈ হৈছিল পাকিস্তান হাই কমিশ্যনলৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ লোৱা নাই ভাৰতীয় নাগৰিকত্ব আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথে এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যা ব্ৰিটিছ নাগৰিক কন্যাৰ জন্মৰ পৰাই খ্ৰীষ্টান আৰু পুত্ৰৰ সলনি কৰা হ'ল ধৰ্ম প্ৰথমতে পুত্ৰৰ ধৰ্ম হিন্দু আছিল কিন্তু এতিয়া নাই পুত্ৰ ভাৰতীয় নাগৰিকত্ব নিজেই আঁতৰাইছিল গৌৰৱ গগৈয়ে গৌৰৱ গগৈ আৰু এলিজাবেথৰ পাকিস্তান লিংকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা সংবাদমেলযোগে উল্লেখ কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'